নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। ৰাজ্য কপোৱা উমৰাংচুৰ অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল হ'ল। এই ঘটনাৰ তদন্তৰ বাবে গঠিত SITয়ে কেইবাশ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে। ডিমা হাছাওৰ জিলা আদালতত দাখিল হৈছে এই চাৰ্জশ্বীট, যি চাৰ্জশ্বীটত মুঠ 12জন লোকক অভিযুক্ত কৰা হৈছে। কিন্তু এই চাৰ্জশ্বীট দাখিলৰ পাছতেই এই ঘটনাৰ তদন্তক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। যোৱা জানুৱাৰী মাহত ডিমা হাছাও জিলাৰ উমৰাংচুত থকা এটা কয়লা খনিত 9জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত 5জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও আন 4জন শ্ৰমিকৰ আজিলৈ কোনো সন্ধান পোৱা নগ'ল। ঘটনাৰ পাছতেই পোহৰলৈ আহিছিল ডিমা হাছাওত চলি থকা অবৈধ কয়লা খনিৰ আঁৰৰ বহু কথা। কাৰ ছত্ৰছায়াত অবৈধ কয়লা খনি চলি আছে তাৰো তথ্য পোহৰলৈ আহিছিল। ৰাজ্যত তোলপাৰ লগোৱা এই ঘটনাৰ পাছতেই তদন্তৰ বাবে SIT গঠন কৰা হৈছিল। অৱশেষত তদন্তৰ অন্তত SITয়ে চাৰ্জশ্বীট দাখিল কৰিলে। আদালতত দাখিল হোৱা চাৰ্জশ্বীটত অভিযুক্ত হিচাপে চিহ্নিত কৰা 12জন লোক ক্ৰমে প্ৰনোজ নুনিছা, আব্দুল হান্নান লস্কৰ, ৰণভদ্ৰ হাছুং, দিলদাৰ হুছেইন, বিপুল পুৰোচা, ইনামুদ্দিন, মন বাহাদুৰ ৰায়, সন্তোষ গুৰুং, বিক্ৰম গিৰিছা, সমনজিৎ লাংথাছা, নাজিৰ উদ্দিন আৰু আফজল হুছেইন। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই অবৈধ কয়লা খনিৰ সৈতে সাঙুৰ খাইছিল ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ নাম। কিন্তু SITয়ে দাখিল কৰা চাৰ্জশ্বীটত নাম নোসোমাল কণিকা হোজাইৰ। এই ঘটনাৰ পাছতেই প্ৰনোজ নুনিছা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰনোজ নুনিছাই এই কয়লা খনিটো চলাই থকা বুলি প্ৰকাশ পাইছিল। প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি প্ৰনোজ নুনিছা ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজাইৰ আত্মীয়। অভিযোগ অনুসৰি নামতহে প্ৰনোজ নুনিছাই এই কয়লা খনিটো চলাই আছিল, কিন্তু ইয়াৰ আঁৰৰ সকলোখিনি তদাৰক কৰিছিল কণিকা হোজাইয়ে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰকাশ কৰা এক তথ্য অনুসৰি কণিকা হোজাইৰ নেতৃত্বত 15টাকৈ অবৈধ কয়লা খনি চলি আছে। কিন্তু এনে অভিযোগৰ পাছতো তদন্তৰ আওতালৈ নাহিল কণিকা হোজাই। গতিকে SITৰ তদন্তক লৈ এতিয়া স্বাভাৱিকতেই প্ৰশ্নৰ উত্থাপন হৈছে। উমৰাংচুৰ এই শোকাবহ ঘটনাৰ তদন্তৰ পৰা ৰৌ বোৱাৰ্লি সাৰি যাব নেকি? ইয়াৰ প্ৰকৃত খলনায়কক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে SIT গঠন কৰা হৈছিল নেকি? নামত তদন্ত কৰি কয়লাৰ অবৈধ খনন আৰু ইয়াৰ ব্যৱসায়ৰ পথবোৰ মসৃণ কৰি ৰখাৰ ব্যৱস্থা কৰি লোৱা হৈছে নেকি? ধন্যবাদ।